গায়ক হয় আপুনি এজন গায়ক হয় আপুনি শিল্পী নহয় যে কাৰণে মইতো গান গাইছো আপুনি শিল্পী হ'বলৈ নোৱাৰে কাহিনীও নোৱাৰে এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু এজন গায়ক হয় আপুনি এজন গায়ক হয় আপুনি শিল্পী নহয় আপুনি শিল্পী হ'বলৈ নোৱাৰে কাহিনীও নোৱাৰে আপুনি এজন মদাহী নহয় আপুনি এজন চণ্ডাল ব্ৰাহ্মণ কুলত জন্মগ্ৰহণ কৰি উত্তৰী নৱগুণ পৰিত্যাগ কৰি মদৰ ৰাগিত মাতাল হৈ থকা তুমি এজন কেৱল গায়ক ছিংগাৰ তুমি কেতিয়াও শিল্পী হ'ব নোৱাৰা হয় হয় জুবিন গাৰ্গ তুমি বহু গান গাইছা 10,000 নে 20,000 নে কিমান হাজাৰ গীত গাইছা আমি শুনিছোঁ ভাল পাওঁ তোমাৰ সুৰ শুনি তোমাৰ কণ্ঠত আমি মুগ্ধ হওঁ কিন্তু এনেকুৱাও কিছু গীত শুনিছোঁ যিবোৰ গীতৰ কেৱল তোমাৰ কণ্ঠটোহে চিনাকি সুৰ কিন্তু ডেডেৰা বজি গৈছে তাতো গতিকে জুবিন গাৰ্গ তুমি এজন 3 दोस्त दो मिसिंग है और एक ने सुसाइड कर लिया काफी अच्छा कोइंसिडेंस है ये वीडियो और किसी को नहीं मिलना चाहिए কেৱল গায়ক হোৱা শিল্পী হ'ব নোৱাৰা মোৰ প্ৰশ্ন জুবিন গাৰ্গ আচলতে তোমাক আমি প্ৰশ্ন কৰিব পৰা আমাৰ সেইখিনি ক্ষমতা নাই কাৰণ আমি তোমাৰ দৰে গায়ক নহয় মই আজি তোমাৰ এটা ভিডিঅ' নমস্কাৰ গ্ৰহণ কৰিব বিদেশত আছোঁ মাঘ বিহু এনেকেই পাৰ হৈ গ'ল আচলতে এটা যিটো মনৰ আনন্দৰে ঘৰৰ কিংবা পৰৰ কিংবা বন্ধু বান্ধৱৰ লগত যি ধৰণে এটা বাৰ্তানুবাদ কৰিব লাগে সেই ব্যৱস্থাটো আজি সেই দিনটোৰ পৰা যেতিয়াৰ পৰা ৰাজীৱ শদিয়াৰ দেহাৱসান খবৰটো পালোঁ বৰ্তমানলৈকে মনটোত আচলতে যেন চকুতাব পৰা নাই ৰাজীৱ শদিয়াৰ প্ৰতিটো গীতেই চুকে কোণে সোমাই থকা গীতেই প্ৰকাশমান হৈ আহিছে আৰু প্ৰতিটো গীতেই যেতিয়া শুনিছোঁ তেওঁৰ কথা সুৰ কণ্ঠ মহত্ব তাৎপৰ্য বা কি ভয়ংকৰ আজি জুবিন গাৰ্গৰ এটা বক্তব্য শুনিলোঁ আপোনালোকে চাগে শুনিছে মইতো গান গাইছো এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ শদিয়া ঢুকাইছে সকলোৱে দুখ কৰিছে কি কৰিছে ৰাজীৱ শদিয়া তাত আমি সহায় কৰিছো এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু জাতিৰ কাৰণে মইতো গান গাইছো জুবিন গাৰ্গ আপোনাৰ পৰা আশা কৰা নাছিলোঁ এনেকুৱা এটা বক্তব্য ৰাজীৱ শদিয়াক অসমৰ 70% লোকে চিনি নাপায় সেইটো ডাঙৰ কথা নহয় কাৰণ ৰাজীৱ শদিয়া জুবিন গাৰ্গ তোমাৰ দৰে কোৰে নাচা অভদ্ৰ নহয় কিন্তু কাৰণ তেওঁ গায়ক নহয় তেওঁ এজন শিল্পী হয় তোমাৰ দৰে উভত কোৰে নচা ব্যক্তি নহয় তেওঁ গতিকে তেওঁক মানুহে নাজানে